ঢকুৱাখনত অস্বাভাৱিকভাৱে শুকাইছে মহাবাহুৰ বক্ষ পানী শুকাই যোৱাৰ ফলত সৃষ্টি হৈছে বালিময় পৰিৱেশ অতিপাত ঘোলা আৰু প্ৰদূষিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ জলভাগ অস্বাভাৱিক হাৰত জলস্তৰ কমি যোৱাৰ ফলত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে দিচাংমুখ টেকেলিফুটা ঘাট হৈ শিৱসাগৰলৈ নাৱৰ চলাচল পূৰ্বতে নাও চলাচল কৰা স্থানত এতিয়া চলিছে লঘু যান-বাহন মহাবাহুৰ বুকুত থকা জলজ জীৱলৈ ভাবুকি অহাৰ লগতে নৈপৰীয়া ৰাইজৰ জীৱনলৈ আহিছে অশনি সংকেত আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব প্ৰতাপ দত্তই হয় অস্বাভাৱিক হাৰত হ্ৰাস পাইছে অসম আৰু অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰ মৰুভূমি হৈ পৰিব নেকি অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰ এই মুহূৰ্তত উপস্থিত আছো ঢকুৱাখনৰ টেকেলিফুটা ঘাটত আৰু যি স্থানত মই উপস্থিত আছো এই স্থানত এই সময়ত পূৰ্বে চলিছিল ইয়াতে নাও কিন্তু এই বছৰ অস্বাভাৱিক হাৰত হ্ৰাস পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে যি টেকেলিফুটা ঘাট আছিল সেই টেকেলিফুটা ঘাট ইএনডিৰ পৰা 6 পৰা 7 কিলোমিটাৰ তেওঁলোকে স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগী পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছোঁ এয়া হৈছে ঢকুৱাখনৰ টেকেলিফুটাৰ দৃশ্যাংশ অস্বাভাৱিক হাৰত হ্ৰাস পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ পূৰ্বে কেতিয়াও নঘটা ঘটনা এই বছৰ হোৱা পৰিলক্ষিত হৈছে অস্বাভাৱিকভাৱে হ্ৰাস পাইছে অসম আৰু অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু দিচাং টেকেলিফুটা ঘাটৰ যি ঘাট আছিল সেই ঘাট তেওঁলোকে মাথাউৰিৰ পৰা প্ৰায় 6 পৰা 7 কিলোমিটাৰ স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে মোৰ সৈতে স্থানীয় একাংশ লোক আছে মন্তব্য ল'বলৈ যত্ন কৰিম কি হৈছে গোটেই ঘটনাটো অস্বাভাৱিকভাৱে হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বক্ষ কি হৈছে গোটেই ঘটনাটো কি হ'ব আৰু পানী উকাইছে পূৰা পানী উকাই গৈছে আমি ঘাটটো স্থানান্তৰ কৰিবলগীয়া হৈছে আমি কমচে কম ইএনডিৰ পৰা 6-7 কিলোমিটাৰ দূৰত আনিবলগীয়া হৈছে অসুবিধাটো আমাৰো হৈছে যাত্ৰীসকলৰো হৈছে তো আমি এই কাৰণে যাত্ৰী যাতে অসুবিধা নাপায় তাৰ কাৰণে আমি আপোনালোকে দেখিছেই কিমান আমি ইয়াতে যাবৰ পাৰি পেলাই ৰাস্তাটো উলিয়াবলগীয়া হৈছে বহুত দূৰ উলিয়াইছোঁ যাত্ৰীয়ে অসুবিধা নাপায় তাৰ কাৰণে কামবিলাক কৰিবলগীয়া হৈছে ঘাটখন আগৰ নিচিনা মানুহো নাই এতিয়া কি কৰিব উপায় নাই মানে আমাৰ বহুত অসুবিধা চলি আছে পানী শুকাই গ'লে হয়তো আপোনালোকৰ বহুতখিনি সমস্যাৰ সন্মুখীন সমস্যাটো একেবাৰে চিয়ৰ আৰু সমস্যাটো পানী উখাই গ'লে আমি আকৌ ইয়াৰ পৰা মানে আঁতৰি যাব লাগিব বেলেগ জেগালৈ নিবলগীয়া হয় আকৌ এইফালে বালিৰ চৰটো কঢ়াই থাকে মানে এইবিলাকে আৰু চেলামি বনাই থাকিবলগীয়া হয় তেনেকুৱা হৈছে বিশেষকৈ দেখিবলৈ পোৱা গৈছিল যে ব্ৰহ্মপুত্ৰৰ যি পানী আছিল সেই পানীও কিছুদিনৰ আগত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছিল পৰিৱৰ্তনটো যথেষ্ট মানে তেতিয়া হৈছিলে মানে গোলা মুঠতে মই ক'লোঁ ন 2-4 দিনমান আপোনাৰ যেন চিমেণ্ট গোলোৱা পানী আৰু তেনেকুৱা পানী আহিছিলে এতিয়া মাছমৰীয়াসকলৰো অসুবিধা হয় এই নদীখনতে বহুত মানুহে চলি থাকে মাছ মৰাৰ পৰা আৰম্ভ কৰি গৰু ম'হ যিকোনো বনৰীয়া জীৱ জন্তু বিহুটো আজিকালি দেখিবলৈ নোপোৱা হৈ গ'ল তেনেকুৱা মানে হৈ গৈছে হয় প্ৰতাপ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে